যোৱাকালি CM ছাৰে নিজৰ ফেচবুক পেজত টুইট কৰি দিলে 25,000 নিযুক্তি কিমান তাৰিখৰ ভিতৰত এপইণ্টমেণ্ট লেটাৰ দিব। যেটো এইবাৰ যোনসকলৰ অসম পুলিচকে ধৰি হেল্থ ডিপাৰ্টমেণ্ট ADRE শিক্ষকৰ নিযুক্তি বা যিখিনি বিভাগত চাকৰি হৈ গৈছে তেওঁলোকৰ বৰ্তমান বাকী আছে এপইণ্টমেণ্ট লেটাৰ। এতিয়া কিমান তাৰিখৰ ভিতৰত দিব, কোনটো মাহৰ ভিতৰত দিব, কালি CM ছাৰে ফেচবুক পেজত টুইট কৰি দিলে। তো সেই আপডেটটোকে মই জনাব কাৰণে মোৰ এই পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি ভিডিঅ'টো আপডেট দিছোঁ। তো শেষলৈকে চাই থাকা। এতিয়া যোনসকলৰ নিউ ভেকেঞ্চি ৱেইট কৰি আছে তেওঁলোকৰ কাৰণে বৰ্তমান একো আপডেট অহা নাই। যোনসকলৰ এতিয়া চাকৰি হৈছে তেওঁলোকৰ এটা আপডেট দিছে, ফেচবুকত টুইট কৰিছে CM ছাৰে যে নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত নহ'লে ডিচেম্বৰ প্ৰথম সপ্তাহৰ ভিতৰত 25,000 নিযুক্তি এপইণ্টমেণ্ট লেটাৰ দিব গুৱাহাটী খানাপাৰাত। নৱেম্বৰ শেষত যদি দিয়ে, তাৰিখটো মই কৈ দিছোঁ, নৱেম্বৰ শেষৰ 30 তাৰিখে দেওবাৰ আছে, লগতে যদি ডিচেম্বৰ প্ৰথম সপ্তাহত দিয়ে 7 তাৰিখে দেওবাৰ আছে। এতিয়া সেই 30 তাৰিখে নহ'লে 7 তাৰিখৰ ভিতৰত 25,000 নিযুক্তি দি দিব চৰকাৰৰ ফালৰ পৰা, যিহেতু নৱেম্বৰ শেষত লগতে ডিচেম্বৰ প্ৰথম সপ্তাহৰ ভিতৰত দিম বুলি কৈছে 25,000 নিযুক্তি।